Hello everyone, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ YouTube চেনেল সাধাৰণ জ্ঞানলৈ আৰু আজিৰ প্ৰথম কোৱেশ্চনটো হৈছে ত্ৰিপুৰাৰ ৰাজধানীখনৰ নাম কি আৰু এই কোৱেশ্চনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 ইম্ফল, নাম্বাৰ 2 দিছপুৰ, নাম্বাৰ 3 শিলং, নাম্বাৰ 4 আগৰতলা আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব নাম্বাৰ 4 আগৰতলা আৰু ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে মিজোৰাম কেতিয়া স্বাধীন হৈছিল আৰু এই কোৱেশ্চনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 1972 চনৰ 21 জানুৱাৰী, নাম্বাৰ 2 1987 চনৰ 20 ফেব্ৰুৱাৰী, নাম্বাৰ 3 1963 চনৰ 1 ডিচেম্বৰ, নাম্বাৰ 4 1987 চনৰ 20 ডিচেম্বৰ আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব নাম্বাৰ 2 1987 চনৰ 20 ফেব্ৰুৱাৰী আৰু পিছৰ কোৱেশ্চনটো হৈছে নামনি অসমৰ প্ৰথম গ্ৰেজুৱেট কোন আছিল আৰু এই কোৱেশ্চনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 আনন্দৰাম বৰুৱা, নাম্বাৰ 2 প্ৰথমেশ বৰুৱা, নাম্বাৰ 3 জগন্নাথ বৰুৱা, নাম্বাৰ 4 ভূপেন হাজৰিকা আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব নাম্বাৰ 1 আনন্দৰাম বৰুৱা আৰু ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে উজনি অসমৰ প্ৰথম গ্ৰেজুৱেট কোন আছিল আৰু এই কোৱেশ্চনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 আনন্দৰাম বৰুৱা, নাম্বাৰ 2 প্ৰথমেশ বৰুৱা, নাম্বাৰ 3 জগন্নাথ বৰুৱা, নাম্বাৰ 4 ভূপেন হাজৰিকা আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব নাম্বাৰ 3 জগন্নাথ বৰুৱা আৰু ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন আছিল আৰু এই কোৱেশ্চনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 বিষ্ণুৰাম মেধি, নাম্বাৰ 2 দেৱকান্ত বৰুৱা, নাম্বাৰ 3 ফখৰুদ্দিন আলী আহমেদ, নাম্বাৰ 4 এটাও নহয় আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব নাম্বাৰ 3 ফখৰুদ্দিন আলী আহমেদ ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল আৰু এই কোৱেশ্চনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 দেৱকান্ত বৰুৱা, নাম্বাৰ 2 বিষ্ণুৰাম মেধি, নাম্বাৰ 3 প্ৰভাত চন্দ্ৰ বৰুৱা, নাম্বাৰ 4 অৰবিন্দ ৰাজখোৱা আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হ'ব নাম্বাৰ 2 বিষ্ণুৰাম মেধি আৰু ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে প্ৰথম অসমীয়া চিভিলায়ন কোন আছিল আৰু এই কুৱেশ্যনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 আনন্দৰাম বৰুৱা, নাম্বাৰ 2 প্ৰভাত চন্দ্ৰ বৰুৱা, নাম্বাৰ 3 দেৱকান্ত বৰুৱা, নাম্বাৰ 4 বিষ্ণুৰাম মেধি আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হ'ব নাম্বাৰ 1 আনন্দৰাম বৰুৱা ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে কোনজন অসমীয়াই প্ৰথম PhD লাভ কৰিছিল আৰু এই কুৱেশ্যনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 ডক্টৰ হিৰেণ গোহাঁই, নাম্বাৰ 2 ডক্টৰ মইদুল ইছলাম বৰা, নাম্বাৰ 3 ডক্টৰ ভূপেন হাজৰিকা, নাম্বাৰ 4 এজনো নহয় আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হ'ব নাম্বাৰ 2 ডক্টৰ মইদুল ইছলাম বৰা ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে গুৱাহাটী পৌৰ নিগমৰ প্ৰথমজন মেয়ৰ কোন আছিল আৰু এই কুৱেশ্যনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 হেমচন্দ্ৰ বৰুৱা, নাম্বাৰ 2 ৰাধা গোবিন্দ বৰুৱা, নাম্বাৰ 3 লীলা গগৈ, নাম্বাৰ 4 প্ৰভাত চন্দ্ৰ বৰুৱা আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হ'ব নাম্বাৰ 2 ৰাধা গোবিন্দ বৰুৱা আৰু ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে বিলাতত পঢ়িবলৈ যোৱা প্ৰথমজন অসমীয়া কোন আছিল আৰু এই কুৱেশ্যনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 আনন্দৰাম বৰুৱা, নাম্বাৰ 2 যতীন্দ্ৰনাথ দুৱৰা, নাম্বাৰ 3 আনন্দৰাম ঢেকিয়াল ফুকন, নাম্বাৰ 4 এজনো নহয় আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হ'ব নাম্বাৰ 3 আনন্দৰাম ঢেকিয়াল ফুকন আৰু এনে ধৰণৰ কুৱেশ্যন এনসাৰ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ।